ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। ৰাজ্য চৰকাৰ লাখ লাখ কৰ্মচাৰীৰ বাবে পুনৰ 5টাকৈ ডাঙৰ খবৰ আহিছে। 2 এদিনতে মুকলি কৰিব পৰ্টেল। নিয়মীয়া কেজুৱেল মাষ্টাৰ ৰুল সকলো কৰ্মচাৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আহিছে। দৰমহা বৃদ্ধি, চৰকাৰী বন্ধ ঘোষণা, পেঞ্চন বৃদ্ধি, লগতে কেইবাটাও দাবী পূৰণ আৰু কেইবাখনো গুৰুত্বপূৰ্ণ নটিফিকেশ্যন সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। গৰমৰ বন্ধৰ আগে আগে পুনৰ শিক্ষকৰ বদলি কৰা হ'ব। তেওঁ কয় যে ইতিমধ্যে ৩৬,০০০ শিক্ষকে অনলাইনত আবেদন জনাই বদলি হৈছে। 2 এদিনতে আবেদন জনাবলৈ পৰ্টেল খুলি দিয়া হ'ব বুলি তেওঁ কয়। উল্লেখযোগ্য যে বদলিৰ বাবে আবেদন জনোৱা ৬৮,৮৪৫ গৰাকী শিক্ষকৰ মাজৰ পৰা যিসকল শিক্ষক বদলি হ'ল তেওঁলোকৰ ভিতৰত একক বদলিৰ সংখ্যা অতি নগণ্য, মাত্ৰ ৬,২০০ গৰাকী। অৱশ্যে পাৰস্পৰিক বুজাবুজিৰে বদলি লাভ কৰা শিক্ষকৰ সংখ্যা ২৫,০০০ৰো অধিক। ইপিনে এইবাৰ ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ আহিছে যে ইঞ্জিনিয়াৰতকৈ বেছি হ'ব টকা। চৰকাৰী এগৰাকী পিয়নৰ দৰমহা হ'ব ৫১,৪৮০ টকা। অষ্টম দৰমহা আয়োগ ঘোষণাৰ পিছতে এই আশাৰ খবৰ আহিছে। বিভিন্ন আগশাৰীৰ সংবাদ মাধ্যমৰ খবৰ অনুসৰি এইবাৰ ফিটমেণ্ট ফেক্টৰ ২.৮৬ হোৱাৰ সম্ভাৱনা, য'ত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ন্যূনতম দৰমহা ১৮,০০০ টকাৰ পৰা ৫১,৪৮০ টকালৈকে বৃদ্ধি পাব। আৰু তেনে ক্ষেত্ৰত ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বেচিক পে'ৰ ওপৰত ভিত্তি কৰি যিহেতু চতুৰ্থ বৰ্গৰ এজন কৰ্মচাৰীৰ ক্ষেত্ৰত ন্যূনতম দৰমহা বেচিক পে' ১৫,৯০০ টকা, যাক আমি ফিটমেণ্ট ফেক্টৰ ২.৮৬ৰে পূৰণ কৰোঁ তেন্তে ৪৫,৪৭৪ টকা হ'বগৈ। আৰু তেনেধৰণে ন্যূনতম পেঞ্চনৰ ক্ষেত্ৰতো যিহেতু বৰ্তমান ৯,০০০ টকা, ইয়াক ২.৮৬ ফিটমেণ্ট ফেক্টৰেৰে পূৰণ কৰিলে ২৫,৭৪০ টকালৈকে বৃদ্ধি পাব। আৰু নিশ্চিতভাৱে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে ই সুখবৰ হিচাপে বিবেচিত হ'ব। এইবাৰ জনাব বিচাৰিছোঁ ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে তৃতীয়টো ডাঙৰ খবৰ। এইবাৰ 5 দিনৰ একেৰাহে স্পেচিয়েল কেজুৱেল লিভ প্ৰদান কৰিছে, য'ত ৩১ জানুৱাৰীৰ পৰা 4 ফেব্ৰুৱাৰীলৈকে এই কেজুৱেল লিভ আপোনালোকে ল'ব পাৰিব। অসম সাহিত্য সভাৰ বজালী অধিৱেশনৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ ফালৰ পৰা এই নটিফিকেশ্যন প্ৰদান কৰিছে। যিসকল প্ৰতিনিধিয়ে সাহিত্য সভাত অংশগ্ৰহণ কৰিব তেওঁলোকে বিভাগীয় অনুমতি লৈ এই বিশেষ কেজুৱেল লিভ ল'ব পাৰিব। এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে আন এটা বৃহৎ সুখবৰ। মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে সদৌ অসম কৰ্মচাৰী পৰিষদৰ যি আলোচনা অনুষ্ঠিত হৈছিল আৰু আলোচনাৰ অন্তত কৰ্মচাৰীলৈ আহিবলগীয়া সুখবৰসমূহ কৰ্মচাৰী পৰিষদে ৰাজহুৱা কৰিছিল। আৰু ইয়াৰ পিছত বিত্ত বিভাগৰ ফালৰ পৰা সচিবে কাৰ্যবিৱৰণীত স্বাক্ষৰ কৰাৰ পাছতে প্ৰতিশ্ৰুতিসমূহ বিভাগীয়ভাৱে কাৰ্যকৰী হোৱাটো নিশ্চিত হৈ পৰিল। আৰু ইয়াৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে বিত্ত বিভাগে। সেই অনুসৰি কেজুৱেল মাষ্টাৰ ৰুল ন্যূনতম দৰমহা গাঁথনিৰ কৰ্মচাৰীসকলে ৫০% ঘৰ ভাড়া ভাত্তা লাভ কৰিব। ইপিনে শিক্ষকসকলেও লাভ কৰিব ৩০ দিনৰ আৰ্জিত ছুটি। যিকোনো বিভাগৰ কৰ্মচাৰীৰে ন্যূনতম 2টাকৈ পদোন্নতি হ'ব বাধ্যতামূলক, অৰ্থাৎ যি বিভাগৰ কৰ্মচাৰীয়ে নহওক কিয় তেওঁ চাকৰিৰ কালত 2টাকৈ পদোন্নতি লাভ কৰিব। আৰু OPSৰ অধীনলৈ যাব ১/১/২০০৫ চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা কৰ্মচাৰীসকলৰ। লগতে আপোন ঘৰ ঋণ বৃদ্ধি হ'ব ৩০ লাখ টকালৈকে। আৰু গ্ৰেজুৱেট লেভেলৰ পদসমূহত গ্ৰেজুৱেট লেভেলৰ স্কেল পে' স্কেল প্ৰদান কৰিব। এইদৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত এতিয়া চূড়ান্ত হৈছে। ইপিনে সদৌ অসম NPS কৰ্মচাৰী সংস্থাৰ ডাঙৰ ঘোষণা যে এইবাৰ ১ ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ NPS কৰ্মচাৰী সংস্থায়ো কলা দিৱস হিচাপে পালন কৰিব। আৰু NPS বাতিল কৰি OPS পুনৰ প্ৰতিষ্ঠাৰ দাবীত এই প্ৰতিবাদ। এয়া আছিলে এই ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।